নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যে সেমিষ্টাৰ এডমিশ্যন চলি আছিল, সেই সেমিষ্টাৰ এডমিশ্যনৰ ওপৰত গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ইতিমধ্যে এখন আপডেটেড নটিফিকেশ্যন আহি পৰিছে। নটিফিকেশ্যনত কি কথা কোৱা হৈছে ইয়াত যদি বিতং তথ্য দিবলৈ চেষ্টা কৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। চাওঁ সেই গুৰুত্বপূৰ্ণ আপডেটেড নটিছখন। নটিছখনত উল্লেখ কৰিছে, নটিছখন নিশ্চয় দেখিছে, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছিল 22 ডিচেম্বৰ 2023। নটিফিকেশ্যন উল্লেখ কৰিছে, ইয়াত কৈছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট দি লাষ্ট ডেট ফৰ এডমিশ্যন 5th চেমিষ্টাৰ অফ দি UG প্ৰগ্ৰেমছ offered by the university for the academic session 2023-24 is extended up to December 31, 2023. গতিকে যে ডিগ্ৰী 5th চেমিষ্টাৰ এডমিশ্যনসমূহ শেষ হৈ গৈছিল, গতিকে পুনৰবাৰ সেই ডেট বৃদ্ধি কৰা হৈছে, কাৰণ বহুতো কেণ্ডিডেটে এডমিশ্যন ল'ব পৰা নাছিল। তেখেতলোকৰ বিভিন্ন কাৰণবশতঃ তেখেতলোকৰ পুনৰবাৰ সুযোগ সুবিধা প্ৰদান কৰিছে। গতিকে আপোনালোকে যদি ডিগ্ৰী 5th চেমিষ্টাৰ এডমিশ্যন ল'ব পৰা নাছিল, গতিকে আপোনালোকৰ বাবে পুনৰ এটা সোণালী সুযোগ প্ৰদান কৰিছে। আপোনালোকৰ এডমিশ্যন কৰা বা নামভৰ্তি কৰা অন্তিম তাৰিখ হৈছে ডিচেম্বৰ 31, 2023। গতিকে মনত ৰাখিব, ডিগ্ৰী 5th চেমিষ্টাৰ কেণ্ডিডেটসকলে ভিডিঅ'টো প্লিজ শ্বেয়াৰ নকৰাকৈ নাথাকিব। এইটো খুব গুৰুত্বপূৰ্ণ আপডেট দিবলৈ চেষ্টা কৰিলোঁ। অৱশেষত দিছ ইজ ইছ্যুড উইথ দ্য এপ্ৰুভেল অফ দ্য ভাইচ চেঞ্চেলৰ চিগনেচাৰ মাৰিছে। সেইটোৱে আছিল ইনফৰমেশ্যন। গতিকে প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব। সকল আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টোৰ পৰা যদি অকণমান লপক্ষিত হৈছে, নিশ্চয় ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি প্ৰথমবাৰ ভিজিট কৰিছে, সকলোখিনি আপডেটৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। গতিকে প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব। সেইসকল যিসকল কেণ্ডিডেটে এই এডমিশ্যন ল'ব নোৱাৰিছিল, বৰ্তমান সুযোগ সুবিধা প্ৰদান কৰিছে। ধন্যবাদ।